ইউনিভাৰ্চিটিৰ আণ্ডাৰত এবাৰ TDC যিটো নেকি 6 ছেমিষ্টাৰ আছে BA BSc আৰু BCom তেওঁলোকৰ এক্সামটো অনলাইন আৰু অফলাইন মোড দুটাতে হ'বলৈ ওলাই আছে তো যিখিনি নেকি অফলাইন মোড তেওঁলোকে গম পায় 50% আহিব 100% কুৱেশ্যন পেপাৰ থাকিব আৰু তাৰে 50% কৰিলে আপোনালোকে পাছ কৰিব পাৰিব অৰ্থাৎ যিটো নেকি এক্সাম আছে এক্সামত জাষ্ট 50% কৰিলে হ'ল যদি 60 নম্বৰীয়া পৰীক্ষা তেতিয়াহ'লে 30 নম্বৰৰ পৰীক্ষা পেপাৰ লিখিত আহিলে হ'ল এটা অনলাইন এক্সামটো কেনেকুৱা হ'ব অনলাইন এক্সামটোৰ ওপৰত যিখিনি নেকি কথা SOP অৰ্থাৎ যিখন নেকি SOP ওলাইছে সিম্পলি ক'বলৈ গ'লে এখন নোটিছ সেই নোটিছখনত কেনেকুৱা ধৰণৰ কথা আছে বা যিটো নেকি অনলাইনৰ এক্সাম কেনেকুৱা প্ৰক্ৰিয়াৰ মাজেৰে হ'ব আৰু তাত কেনেকৈ আপোনালোকে প্ৰশ্ন পেপাৰ পাব সকলো কথা আজি ভিডিঅ'টোত আলোচনা কৰিম তো প্ৰথমে আপোনালোকে SOP খন দেখুৱাই লৈছোঁ তো এইখন হৈছে সেই SOP যিখন আজি নোটিফাই কৰিছে আজি মানে বৰ্ডিংৰে আদায় দিছে মই জাষ্ট আপোনালোকক দেখুৱাই লৈছোঁ এইখনত আপোনালোকক উল্লেখ আছে কিছুমান ইম্পৰ্টেণ্ট পইণ্টকেইটা ভালদৰে এফালৰ পৰা চাব প্ৰথম যিখিনি নেকি পইণ্ট আছে ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এইকেইটা পইণ্ট মন কৰিলে হৈ যাব ইয়াত কোৱা হৈছে যিখিনি নেকি ল'ৰা ছোৱালীয়ে সিলেক্ট কৰিছে অনলাইন আৰু অফলাইন মোড তেওঁলোকে এতিয়া বৰ্তমান চেঞ্জ কৰিলেও ইচ্ছা কৰিলেও কৰিব নোৱাৰে যদি আপোনালোকে অনলাইন সিলেকশ্যন কৰিছিল তেতিয়া অনলাইনে হ'ব আৰু যদি অফলাইন সিলেকশ্যন কৰিছিল অফলাইন হ'ব আৰু চেঞ্জ কৰিব নোৱাৰে লগতে যিসকল ল'ৰা ছোৱালীয়ে নেকি কোনো ধৰণৰ সিলেকশ্যন কৰা নাই অনলাইনে হওক বা অফলাইন মোডতে হওক এক্সাম কেনেকৈ দিম সিলেকশ্যন যদি কৰা নাই তেওঁলোকৰ যিটো নেকি এক্সামৰ প্ৰক্ৰিয়া অটোমেটিকলি অফলাইন মোডত গুচি যাব অৰ্থাৎ অফলাইন কলেজত গৈ আপোনালোকে এক্সামটো দিব লাগিব সেইবিলাক ষ্টুডেণ্টৰ কাৰণে এতিয়া যিসকল ল'ৰা ছোৱালীয়ে যিখিনি নেকি অফলাইন মোডৰ এক্সাম দিম বুলি কৈছিল তেওঁলোকৰ বাবে এটা ইম্পৰ্টেণ্ট পইণ্ট 3 নম্বৰত কোৱা আছে তো যিসকলে নেকি অফলাইন মোড সিলেক্ট কৰিছে আৰু তেওঁলোকে নিজৰ কলেজত গৈ এক্সাম দিয়াৰ যিটো নেকি প্ৰচেছ কমপ্লিট কৰিব নোৱাৰে অৰ্থাৎ কিবা অসুবিধাৰ বাবে ঘৰৰ পৰা এক্সামটো দিয়াৰ ব্যৱস্থা কৰিব যদি বিচাৰে এই 3 নম্বৰ পইণ্টত কোৱা আছে তো তেওঁলোকৰ বাবে ষ্টুডেণ্টৰ বাবে এটা ভাল খবৰ যিসকলে নেকি অফলাইন সিলেকশ্যন কৰিছিল আৰু নিজৰ কলেজত গৈ এক্সামটো দিব নোৱাৰে তেওঁলোকক কোৱা হৈছে 28 ছেপ্টেম্বৰৰ আগত অৰ্থাৎ সোমবাৰৰ আগত তেওঁলোকক ওচৰৰ যিখন নেকি কলেজ আছে তাত গৈ প্ৰিন্সিপালক কণ্টেক্ট কৰিব দিছে তেওঁলোকৰ এক্সামৰ বাবে আৰু সেই কলেজৰ প্ৰিন্সিপালে সকলোবিলাক ৰেকৰ্ড যেনে ধৰণৰ কেণ্ডিডেটৰ ছাবজেক্ট চেণ্টাৰ আৰু পেপাৰ ৱাইজৰ গোটেইখিনি ডিটেইলছ লৈ তেওঁলোকে কণ্ট্ৰলাৰ এক্সামিনেশ্যনত কণ্টেক্ট কৰিব জাষ্ট আপোনালোকক যিখিনি অফলাইন সিলেকশ্যন কৰা ছোৱালী বা ল'ৰা তো তেওঁলোকে 28 ছেপ্টেম্বৰৰ আগত কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ 28 তাৰিখৰ আগত তেওঁলোকে কাষতে থকা কলেজত গৈ কণ্টেক্ট কৰিব লাগিব যে এক্সামৰ সকলোবিলাক ডিটেইলছ লৈ তেওঁলোকক প্ৰিন্সিপালক কণ্টেক্ট কৰিলে হৈ গ'ল তাৰপিছত নেক্সট আহি গ'ল আপোনালোকৰ 6 নম্বৰ পইণ্ট য'ত কোৱা আছে অনলাইন মোডৰ এক্সামৰ সকলো কথা তো এই 6 নম্বৰ পইণ্টৰ ABCD গোটেইকেইটা পইণ্ট এফালৰ পৰা ভালদৰে চাব এটা পইণ্ট আপোনালোকক মই বুজাই দিছোঁ তো চাওক যিটো নেকি কুৱেশ্যন পেপাৰ সেইটো আপোনালোকৰ মোবাইল নাম্বাৰত পঠোৱা হ'ব সেইটো মই আগতে কৈছোঁ বা আগৰ যিখন নেকি SOP আছিল তাতে কোৱা হৈছে তো যিসকল কেণ্ডিডেটে অনলাইন মোড সিলেকশ্যন কৰিছে তেওঁলোকৰ মোবাইল নাম্বাৰত এটা ইউজাৰ ID আৰু এটা পাছৱৰ্ড আহি যাব আৰু সেই ইউজাৰ ID আৰু এটা পাছৱৰ্ডৰ লগত আৰু এটা লগইন আইডিও এটা পৰ্টেলৰ লিংক এটা আহি যাব যেনেদৰে আপোনালোকে অনলাইন এপ্লাই কৰে বা যিকোনো অনলাইন পে' কৰে বা যেনেকুৱা ধৰণৰ লগইন কৰে তাত তেনেকুৱা ধৰণৰ লিংক এটা আহিব সেই লিংকত ক্লিক কৰিলে আপোনালোকে মোবাইলত মেছেজত অহা যিটো নেকি ইউজাৰ ID আৰু পাছৱৰ্ড সেইটো টাইপ কৰি আপোনালোকে পৰীক্ষা আৰম্ভ হোৱাৰ 20 মিনিট আগত আপোনালোকে সেই পৰ্টেলত লগইন কৰিব পাৰিব আৰু যিটো কি মেছেজ বা লগইন ID আৰু পাছৱৰ্ড সেইটো পৰীক্ষা আৰম্ভ হোৱাৰ অৰ্থাৎ 9টা বজাৰ পৰা পৰীক্ষা আপোনালোকক প্ৰায় 8:40ত মোবাইলৰ মেছেজটো আহি যাব যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড কৰা আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰ্টেলত সেই মোবাইল নাম্বাৰত আহিব আৰু সেই জৰিয়তে আপোনালোকে পৰ্টেলত গৈ লগইন কৰিব পাৰিব আৰু 20 মিনিট পৰীক্ষা আৰম্ভ হোৱাৰ 20 মিনিট আগত আপোনালোকে নিজৰ কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিব পাৰিব তো এতিয়া অনলাইনত সিলেকশ্যন কৰা সকলৰ বাবে সুবিধা নম্বৰ পইণ্টত কোৱা আছে এইটো B নম্বৰ পইণ্টত কোৱা আছিল আৰু লগতে A নম্বৰ পইণ্টত কোৱা আছে যিসকল ল'ৰা ছোৱালীয়ে এতিয়াও নিজৰ মোবাইল নাম্বাৰ যিটো ৰেজিষ্টাৰ্ড আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কোনো ধৰণৰ মেছেজ বা ফোন কল এইবিলাক যদি এভেইলেবল নাই সেই নাম্বাৰটোত আপডেট কৰাই লওক কাৰণ সেই মোবাইল নাম্বাৰটোৰ জৰিয়তে আপোনালোকৰ ইউজাৰ ID আৰু পাছৱৰ্ড চেঞ্জ কৰা হ'ব পৰীক্ষাৰ দিনা গতিকে মন কৰিব কেনেকুৱা ধৰণৰ যাতে ফাংচনেল হৈ থাকে বৰ্তমান মোবাইলটো তো 3 নম্বৰ পইণ্টত কোৱা আছে যিসকল কেণ্ডিডেটে অনলাইন মোড এক্সাম সিলেকশ্যন কৰিছে তেওঁলোকৰ যিখিনি নেকি এনচাৰ শ্বীট অৰ্থাৎ যিখিনি নেকি হাতেৰে লিখা এনচাৰ শ্বীট ফোনেৰে আপোনালোকে ফটো কৰি সেই কপিকেইটা আপোনালোকে উইদিন 30 মিনিটছ পৰীক্ষা শেষ হোৱাৰ 30 মিনিটৰ আগত তেওঁলোকে আপলোড কৰিব লাগিব নিজৰ যিটো নেকি পৰ্টেল উইদিন 30 মিনিটছ বুলি কোৱা হৈছে গতিকে উইদিন 30 মিনিটছ আপোনালোকে এক্সাম শেষ হোৱাৰ আগে আপোনালোকে সেইবিলাক আপলোড কৰিব লাগিব গোটেইকেইটা কপি তো D নম্বৰ নেক্সট হৈছে D নম্বৰ পইণ্টত কোৱা হৈছে যদিহে কোনোবা ল'ৰা আৰু ছোৱালীয়ে তেওঁলোকৰ এনচাৰ শ্বীটটো অনলাইনত
30 মিনিটৰ ভিতৰত যদি আপলোড কৰিব নোৱাৰে কিবা অনলাইনৰ অসুবিধাই হওক বা কিবা অসুবিধাৰ কাৰণে যদি 30 মিনিটৰ ভিতৰত যদি আপলোড কৰিব নোৱাৰে তেওঁলোকক ওচৰতে থকা যিখন নেকি কলেজ আছে নিয়াৰেষ্ট কলেজ ওচৰ যিখন নেকি হ'ব লাগিব আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি উইদিন 1 আৱাৰ আপোনালোকৰ পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টাৰ ভিতৰত আপোনালোকে সেই ওচৰৰ কলেজখনত যাব আৰু গৈ সেই আপোনালোকে এনভেলপৰ ভিতৰত সেই গোটেইখিনি এনচাৰ স্ক্ৰিপ্ট সোমাই আপোনালোকে তাতে দিব পাৰিব জমা আৰু চাওক সেই জমা দিয়াৰ উপৰিও কেইটামান সেই যিটো নেকি এনভেলপ আছে খাম আছে সেই খামটোৰ ওপৰত কেইটামান কথা লিখিব লাগিব কথা কেইটা হ'ল আপোনালোকৰ নিজৰ ৰোল নম্বৰটো লিখিব লাগিব চেণ্টাৰ কোড আৰু লগতে সাবজেক্ট কোড পাৰ সাবজেক্ট আপোনালোকে কোড এটা থাকে এইটো এডমিটত চালে গম পাই যাব এডমিট কাৰ্ড যোনদিনা ডাউনলোড হ'ব তাতে লিখাই থাকিব সাবজেক্ট কোড এটা তো সেই কোড তিনিটা বস্তু তাতে মেনশ্যন কৰিব লাগিব ভালদৰে য'ত আপোনালোকে এডমিট কাৰ্ডত গোটেইখিনি পাব আৰু লগতে যিটো নেকি এনভেলপ হ'ব সেই এনভেলপটো আপোনালোকে চেলো টেপ মাৰি দিব লাগিব চেলো টেপটো আকৌ যিকোনো কালাৰ নহয় হোৱাইট ব্লেক বা ৰেড এই তিনিটা কালাৰৰ ভিতৰত যিকোনো এটা কালাৰৰ আপোনালোকে চেলো টেপ এই যিটো নেকি ব্লেক টেপ বা বুলি যি কওঁ ব্লেক টেপ বা হোৱাইট টেপ বা ৰেড টেপ এই যিকোনো তিনিটা কালাৰৰ ভিতৰত এটা টেপ মাৰি আপোনালোকে কলেজত গৈ দিব লাগিব এনভেলপটোৰ ওপৰত আকৌ এই তিনিটা বস্তু লিখা থাকিব মই যিকেইটা ক'লোঁ তাৰপিছত ই নম্বৰ পইণ্টত কোৱা আছে এনভেলপটোৰ ওপৰত আৰু এটা এড্ৰেছ থাকিব লাগিব লিখা থাকিব লাগিব টু দ্য কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি এই লাইনটো লিখা থাকিব লাগিব ইয়াৰ উপৰিও লিখিব লাগিব অনলাইন এক্সামিনেশ্যন স্ক্ৰিপ্ট এনেদৰে লিখিব লাগিব আপোনালোকৰ যিটো নেকি কোৰ্চ BA বা BSc বা BCom যিটো হয় আপোনালোকে লিখিব লাগিব অনলাইন এক্সামিনেশ্যন স্ক্ৰিপ্ট BA বা BSc বা BCom যিকোনো এটা লিখি ফেলে আপোনালোকে সেই এনভেলপটো জমা দিব লাগিব ইয়াৰ উপৰি এনভেলপটোৰ সাইজৰ কথা কোৱা আছে এনভেলপটো যিকোনো সাইজৰ হ'বলে নহ'ব আপোনালোকক A4 সাইজৰ হ'ব লাগিব এনভেলপৰ আপোনালোকে দোকানত গ'লে কৈ দিব যে কেনেকুৱা সাইজৰ এনভেলপ লাগে A4 সাইজৰ এনভেলপ লাগে বুলি কৈ দিলে আৰু ইয়াৰ উপৰি এনভেলপটো A4 সাইজৰ হোৱাৰ উপৰিও গুড কোৱালিটি হ'ব লাগিব আল্টু ফাল্টু কাগজৰ বনোৱা এনভেলপ দিলে নহ'ব সেইটো ভাল কোৱালিটিৰে বনোৱা এটা এনভেলপ দিব লাগিব F নম্বৰ পইণ্টটো হ'ল সকলোবিলাক কলেজৰ প্ৰিন্সিপালসকলৰ বাবে যিসকল প্ৰিন্সিপাল থাকে এই যিখন নেকি এনচাৰ স্ক্ৰিপ্ট তেওঁলোকে জমা ল'ব এই গোটেই অনলাইন মোডত থকা ল'ৰা ছোৱালীৰ বাবে এখন ৰিচিপ্ট বনাব লাগিব একনলেজমেণ্ট এখন বনাব লাগিব য'ত সম্পূৰ্ণৰূপে লিখা থাকিব লাগিব টাইম আৰু ডেট য'ত নেকি ক্লিয়াৰলি গম পোৱা যাব যে সেই যোন নেকি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টটো কিমান সময়ৰ ভিতৰত তেওঁলোকে নিজৰ এনচাৰ স্ক্ৰিপ্টটো জমা দিছে কলেজত বা প্ৰিন্সিপালৰ হাতত সেইটো ভালদৰে মন কৰিব লাগিব F নম্বৰ পইণ্টত নেক্সট আছে ইয়াৰ যিটো নেকি ক'লা কালাৰেৰে ব্লক লেটাৰত যিখিনি নেকি লিখা আছে এইখিনিত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যিসকল ল'ৰা ছোৱালীয়ে অনলাইন বুট চিলেকশ্যন কৰিছে আৰু তেওঁলোকৰ যিটো নেকি এনচাৰ স্ক্ৰিপ্ট সেই অনলাইনতে সাবমিট কৰিব পৰা নাই অৰ্থাৎ কলেজত গৈ সাবমিট কৰিবলগীয়া হৈছে তেওঁলোকক কোৱা হৈছে আপোনালোকে যেতিয়া সেই এনচাৰ স্ক্ৰিপ্টটো কলেজত জমা দিব ওচৰতে হওক বা য'ত কলেজত জমা দিয়ে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজখনত তাতে যাওঁতে আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন আনিবলৈ নাপাহৰিব প্ৰিন্সিপালৰ পৰাই হওক বা যিটো নেকি কণ্ট্ৰলাৰ এক্সামিনেশ্যন থাকে ইনচাৰ্জ অফ এক্সামিনেশ্যন থাকে তেওঁলোকৰ ফালৰ পৰা সেই একনলেজমেণ্ট ৰিচিপ্টখন আনিবলৈ নাপাহৰিব অৰ্থাৎ যিটো নেকি এনভেলপ এনচাৰ স্ক্ৰিপ্টৰ লগত জমা দিওঁতে এখন একনলেজমেণ্ট দিব সেই একনলেজমেণ্টখন আনিবলৈ নাপাহৰিব আৰু সেই একনলেজমেণ্ট ৰিচিপ্টখনেই হ'ল আপোনাৰ প্ৰমাণপত্ৰ যে আপুনি এক্সামটো ভালদৰে দি সেই এনভেলপটো কলেজত জমা দিছে বুলি আৰু এই এনভেলপটোৰ একনলেজমেণ্টখন আনিবলৈ কেতিয়াও নাপাহৰিব কাৰণ কেতিয়াবা ইন ফিউচাৰ লাগিব পাৰে আপোনালোকে এক্সাম যদি কিবা কাৰণে ৰিজাল্টৰ সময়ত যদি ধৰক এবচেণ্ট আহিল এবচেণ্ট আহোঁতে ৰিজাল্টৰ ঠাইত যদি এবচেণ্ট আহে তেতিয়াহ'লে আপোনালোকে এই ৰিচিপ্টখনৰ সহায়ত আপোনালোকে এক্সামৰ বাবে আপোনালোকে হেৰি কৰিব পাৰিব ৰিকল কৰিব পাৰিব তাৰপিছত 5 নম্বৰ পইণ্টত কেইটামান এনচাৰ স্ক্ৰিপ্টৰ ওপৰত কথা কোৱা আছে এই যিটো নেকি 5 নম্বৰ পইণ্ট দিয়া আছে এনচাৰ বুকলেট উইল কনচিষ্ট অফ এ মেক্সিমাম অফ 10 A4 সাইজ পেজেছ তো আপোনালোকে যিখিনি নেকি পৰীক্ষা দিব তাতে মেক্সিমাম 10টা পেজৰ A4 সাইজৰ পেপাৰ হ'ব লাগিব তাতকৈ বেছি নহ'ব মিনিমাম পেপাৰৰ কথা কোৱা নাই মেক্সিমাম অৰ্থাৎ A4 সাইজৰ পেপাৰ 10টাতকৈ যাতে বেছি নহয় সেইটো মন কৰিব 10টাৰ ভিতৰত থাকিব লাগিব আৰু যিটো নেকি পেপাৰৰ সাইজ সেইটো A4 হ'ব লাগিব হোৱাইট A4 পেপাৰ লগতে ইয়াত কোৱা হৈছে ফাৰ্ষ্ট পেজটোত কি থাকিব লাগিব আপোনালোকৰ যিটো নেকি A4ৰ 10টা পেজ তাৰে প্ৰথম পেজটোত কি থাকিব লাগিব সেইটা কোৱা হৈছে প্ৰথম থাকিব লাগিব সাবজেক্ট তাৰপিছত B নম্বৰত আছে সাবজেক্ট কোড সাবজেক্টবিলাকৰ প্ৰতি এটা কোড থাকে তাৰপিছত নিজৰ ৰোল নাম্বাৰটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰোল নাম্বাৰ লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পেপাৰ এটা কোড থাকে 401 বা 403 এটা যিসকলে নেকি 6 চেমত পঢ়ে তো 6 চেমিষ্টাৰ 601 বা 602 এনেদৰে কিবা এটা পেপাৰ কোড থাকে মেজৰ পেপাৰে হওক বা পেপাৰ ৱাইজ তো সেইখিনি মন দি আপোনালোকে ফাৰ্ষ্ট পেজত থাকিব ইয়াত A template for this answer sheet is provided in the website. ৱেবছাইটত এখন টেমপ্লেট দিয়া আছে কেনেকুৱা ধৰণৰ ফাৰ্ষ্ট পেজটো হ'ব
তো সেই বস্তুটো মই দেখুৱাই আছোঁ, অলপ সময় ৱেইট কৰিব লাগিব। তো 6 নম্বৰ পইণ্টত কোৱা আছে গোটেইখিনি পেপাৰ আপোনালোকে A4 সাইজত হ'ব লাগিব আৰু হোৱাইট পেপাৰ হ'ব লাগিব। ইয়াৰ উপৰিও বেলেগ সাইজৰ পেপাৰ যেনে ধৰক লিগেল বা A4তকৈ সৰু পেপাৰ বা লেটাৰ পেপাৰ সেইবিলাক ছাপোৰ্ট নকৰে, অকল A4 পেপাৰে আপোনালোকক ছাপোৰ্ট কৰিব। ইয়াৰ উপৰিও যিখিনি নেকি ল'ৰা ছোৱালী আছে তেওঁলোকৰ গোটেইকেইটা পেজতে 1ৰ পৰা 10ৰ ভিতৰত যিখিনি নেকি পেজ নাম্বাৰ সেই গোটেইকেইটা পেজ নাম্বাৰ দিয়াটো কম্পালচৰি। ফাৰ্ষ্ট পেজ অৰ্থাৎ যিটো নেকি কভাৰ পেজ থাকিব য'ত ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কিবা কিবি লিখা থাকিব, সেই নাম্বাৰটো 1 নম্বৰ হিচাপে চিনাক্ত কৰিব লাগিব আৰু বাকীকেইটা 2, 3 এনেকুৱা এটা পেজত 1 নম্বৰকৈ থাকিব লাগিব। কেনেকৈ লাগিব মই দেখুৱাই দি আছোঁ। তাৰপিছত নেক্সট এটা এনেকুৱা পইণ্ট এটা দিয়া আছে য'ত লিখা আছে অন কমপ্লিটেশ্যন অফ এক্সামছ। আপোনালোকৰ এক্সামসমূহ কমপ্লিট হোৱাৰ পাছত নিজৰ যিখিনি নেকি এনচাৰ স্ক্ৰিপ্ট সেই এনচাৰ স্ক্ৰিপ্টখিনি PDF বনাই পেলাই আপলোড কৰিব লাগিব। ইয়াতে এটা কথা, এটা PDFতে গোটেইকেইটা এনচাৰ স্ক্ৰিপ্ট থাকিব নে এটা PDF বনাব আছে। চাওক ইয়াত ক্লিয়াৰলি কোৱা হৈছে ইচ অফ দ্য পেজেছ 1 by 1। তো 1 by 1 মানে কি আপোনালোকৰ এটা পেজ এটা PDF। তো এটা আকৌ PDF বনাই যদিহে আপোনালোকে A4 সাইজৰ পেপাৰ আপুনি 10টা ব্যৱহাৰ কৰে তেতিয়াহ'লে 10টা PDF বনাই আপলোড কৰিব লাগিব। গতিকে ক্লিয়াৰলি কথাটো বুজি লওক, অৰ্থাৎ এটা PDFৰ ভিতৰত গোটেইখন এনচাৰ স্ক্ৰিপ্ট নাথাকে, এটা এনচাৰ স্ক্ৰিপ্ট এটা PDF সেনেদৰে 1 by 1 আপোনালোকে বনাব লাগিব, অৰ্থাৎ এটা পেজ এটা PDF। 7 নম্বৰ পইণ্টত দিয়া আছে আপোনালোকৰ এনচাৰ স্ক্ৰিপ্টবিলাক টাইপিঙত হ'ব লাগিব, প্ৰিণ্টেড পেজ নহয়। আপোনালোকে ডাইৰেক্টলি হেণ্ড কৰিব লাগিব। আপোনালোকৰ যিখিনি নেকি হাতেদি লিখা হ'ব লাগিব। ইয়াত কোনোবাই যদি ভাবি আছে কম্পিউটাৰত টাইপ কৰি প্ৰিণ্ট কৰি স্কেন কৰি PDF বনাই আপলোড কৰিম, সেইটো ভুল ধাৰণা। অৰ্থাৎ ইয়াত কোনো ধৰণৰ প্ৰিণ্টেড পেজ নহয়, ইয়াত ডাইৰেক্টলি আপোনালোকে নিজে হাতে লিখি আপোনালোকে আপলোড কৰিব লাগিব অফলাইন এক্সামৰ দৰে। তো ইয়াত 1 নম্বৰ পইণ্টত দিয়া আছে যিসকল ল'ৰা ছোৱালীয়ে অনলাইনত এক্সাম দিব তেওঁলোকক নিজৰ লগত এটা এনভেলপ ৰেডি ৰাখিব দিছে, কাৰণ কিবা কাৰণত ছাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে, তেওঁলোকৰ নিজৰ এনচাৰ স্ক্ৰিপ্ট আপলোড কৰিব নোৱাৰিব পাৰে। গতিকে এনভেলপটো ৰাখিলেই হ'ল, যিটো নেকি টেব আছে সেই টেবটো ৰাখিলেই হ'ল, যাতে কলেজত গৈ কিবা যদি ছাৰ্ভাৰ প্ৰব্লেম হয় তেতিয়াহ'লে এনচাৰ স্ক্ৰিপ্টটো কলেজত গৈ জমা দিব পাৰে। তো 9 নম্বৰ পইণ্টটো এটা ইম্পৰ্টেণ্ট পইণ্ট, যিসকলে নেকি ভালদৰে মোবাইলৰ পৰা ফটো মাৰিব নাজানে। তো চাওক যেতিয়া নেকি আপোনালোকে এনচাৰ স্ক্ৰিপ্টসমূহ PDF বনাবৰ বাবে আপোনালোকে প্ৰথমতে ফটো মাৰিব, সেই ফটো মৰাৰ সময়ত ক্লিয়াৰলি হ'ব লাগিব, অৰ্থাৎ ৰিডেবল। যদিহে পঢ়িব পৰা নহয় ছাবমিট হৈ যায়, কিন্তু ছাবমিট হোৱাৰ পিছতো যদি আপোনালোকে সেই PDF কেইটা কাগজখিনি মাষ্টৰে পঢ়িব নোৱাৰে, মানে ধোৱা দেখা হৈ থাকে, তেতিয়াহ'লে কিন্তু আপোনালোকক ফেইল কৰা হ'ব আৰু ইয়াৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটি ৰেছপনচিবল নলয়। গতিকে আপোনালোকে ভালদৰে ক্লিয়াৰলি যাতে মোবাইলৰ কেমেৰাটো ভালদৰে ক্লিয়াৰ কৰি ল'ব এতিয়াৰ পৰা হাৱা চাৱা সোমাই, যাতে ফটোবিলাক ক্লিয়াৰ হয় আৰু ৰিডেবল হয়, পঢ়িব পৰা হয়, যাতে কোনো ধৰণৰ ইনভেলিড নহয়। গতিকে ভালদৰে ফটোটো তুলি আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিটটো হৈ যাব ইনভেলিড যদি পঢ়িব নোৱাৰা হৈ থাকে, কিন্তু আপোনালোকক পাছ কৰাই নিদিয়ে, কাৰণ যদিহে পঢ়িব নোৱাৰে। গতিকে ভালদৰে ফটোটো মাৰিব আৰু লিখোঁতে হেণ্ডৰাইটিংবিলাক ভাল কৰিব। হেণ্ডৰাইটিঙৰ কথা কওঁতে এটা মন কৰিছে কেনেকুৱা ধৰণৰ পেন ব্যৱহাৰ কৰিব লাগিব। ইয়াত 10 নম্বৰ পইণ্টত কোৱা হৈছে আপোনালোকে যেতিয়া হাতেৰে লিখিব আপোনালোকে ব্লেক বল পেন ইউজ কৰিব লাগিব, কোনো ধৰণৰ ইংক পেন ব্যৱহাৰ কৰিব নোৱাৰিব। অৰ্থাৎ ব্লেক ক'লা আখৰেৰে লিখা যিখিনি বল পেন আছে সেইকেইটাহে আপোনালোকে লিখিব পাৰিব। এতিয়া এটা কথা চাওক, অনলাইন এপ্লাই কৰিম, অনলাইন পৰীক্ষা দিম, কোনে গম পাব ইংক পেন ব্যৱহাৰ কৰিছোঁ নে ব্লেক পেন ব্যৱহাৰ কৰিছোঁ, কি ঠিক গম পাব পাৰে। গতিকে ৰিস্ক ল'ব নালাগে, ডাইৰেক্টলি ব্লেক বল পেন এটা লৈ ল'ব। 5 টকীয়া আহিলে হয়, 5 টকা আছে, গতিকে একদম চিম্পল হয়। তাৰপিছত 11 নম্বৰ পইণ্টত কোৱা আছে 11 নম্বৰত সকলোবিলাক ষ্টুডেণ্টক ৰেছপনচিবিলিটি ল'ব দিছে, তেওঁলোকৰ যিখিনি নেকি এৰেঞ্জ কৰিব দিছে, যি নেকি গেজেট থাকে, যেনে ধৰণৰ মোবাইল ফোন, লেপটপ, নেচেচাৰী ছফ্টৱেৰ, যেনে ধৰণৰ PDF কনভাৰ্ট কৰিব পৰা, PDF কেনেকৈ বনাব আৰু PDFৰ এনেকুৱা ধৰণৰ, লগতে পাৱাৰ ছাপ্লাই, এই বেটাৰী বা আপোনালোকৰ লাইট সেনেকুৱা কথা হৈছে, সেইখিনি আপোনালোকে ৰেছপনচিবিলিটি ল'ব লাগিব, ইণ্টাৰনেট কানেকশ্যনৰ পৰা আৰম্ভ কৰি। আৰু PDF কেনেকৈ বনাব তাৰে ভিডিঅ' বনাই থৈছোঁ মই, যি স্পেচিয়েলি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰীক্ষা দিব লগা ল'ৰা ছোৱালীৰ বাবে মোবাইলৰ পৰা PDF বনোৱাটো মই সম্পূৰ্ণ প্ৰচেছ বনাই দিছোঁ ছেকেণ্ড ভিডিঅ' লিংকত, আৰু তাৰে এপছটো আছে আপোনালোকে ডাউনলোড কৰিব পাৰে। 12 নম্বৰ পইণ্টটোত আপোনালোকক কোৱা হৈছে যদিহে কোনোবা ল'ৰা ছোৱালীয়ে তেওঁলোকৰ এক্সামছ যিটো নেকি এনচাৰ শ্বীট, সেই এনচাৰ শ্বীটটো অনলাইনতো আপলোড কৰিব নোৱাৰে, আৰু কলেজত গৈ পেলাইও যদি দিয়াত যদি অলপ মানে অসুবিধা হৈ যায় তেতিয়াহ'লে তেওঁলোকক এজ এ এবচেণ্ট হিচাপে ধৰা হ'ব, অৰ্থাৎ তেওঁলোকক উইহেল কৰি দিয়া হ'ব। পৰীক্ষাৰ ৰিজাল্ট নাহে, যেনেদৰে এবচেণ্ট থাকে তেনেদৰে এবচেণ্ট বুলিয়ে ধৰিব, যদিহে তেওঁলোকে এনচাৰ শ্বীটটো কলেজতো জমা দিব নোৱাৰে আৰু অনলাইনতো আপলোড কৰিব নোৱাৰে। আৰু যদিহে সেনেকুৱা ধৰণৰ যদি আপোনালোকৰ প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকক এই এনেকুৱা ধৰণৰ ইছ্যুৰ বাবে, অৰ্থাৎ এবচেণ্টৰ ইছ্যুৰ বাবে আপোনালোকক কলেজত কণ্টেক্ট কৰিব দিছে ৰেছপেক্টিভ প্ৰিন্সিপালত, অৰ্থাৎ যিটো নেকি প্ৰিন্সিপাল থাকে বা অফিচাৰ ইনচাৰ্জ অফ দ্য কলেজ, আপোনালোকক সেই এনেকুৱা ধৰণৰ
প্ৰব্লেমৰ বাবে বা ইছ্যুৰ বাবে আপোনালোকক কণ্টেক্ট কৰিব দিছে আপোনালোকক সেই ৰেচপেক্টিভ কলেজ বা ৰেচপেক্টিভ প্ৰিন্সিপালক আৰু লগতে কিছুমান URL দিয়া আছে ইম্পৰ্টেণ্ট URL প্ৰথম URL যিটো নেকি দিয়া আছে এক্সামিনেশ্যন পৰ্টেল আপোনালোকৰ এক্সামিনেশ্যন পৰ্টেল অৰ্থাৎ যোনটো পৰ্টেলৰ দ্বাৰা আপোনালোকে অনলাইন এক্সাম দিব পাৰিব সেই পৰ্টেলটো আপোনালোকৰ শ্বেয়াৰ কৰা হ'ব ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত সেই মোবাইল নাম্বাৰটো আপোনালোকে মন কৰিব সেই মোবাইল নম্বৰটো আপডেট কৰি ল'ব আৰু আপডেট কেনেকৈ কৰিব নাজানে তেতিয়া তলত কমেণ্ট কৰি জনাব মই নিশ্চয় সহায় কৰিম লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইট দিয়া আছে আৰু অল্টাৰনেটিভ গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা ৱেবছাইট দিয়া আছে ইয়াৰ উপৰি মই আপোনালোকক নেক্সট টেমপ্লেটটো দেখাই দিছোঁ কেনেকুৱা ধৰণৰ আপোনালোকে ফৰ্মেটটো হ'ব লাগিব এক্সাম দিয়াৰ তো এইটো হৈছে আপোনালোকৰ এনচাৰ শ্বীটৰ ফৰ্মেটটো মন কৰিব এই যেনেকুৱা নেকি ঘৰ বনোৱা আছে ঘৰটো বনাব নালাগে মই জাষ্ট দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ ফৰ্মেট হ'ব আৰু তো ওপৰত লিখিব লাগিব ছাবজেক্ট এণ্ড ছাবজেক্ট কোড ইয়াতে ছাবজেক্ট নেমটো লিখিব লাগিব আৰু ছাবজেক্ট কোডটো ইয়াত দিব লাগিব ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এনেদৰে টাইপ কৰাৰ পাছত টাইপ মানে কি আৰু নিজে লিখি পেলাই আৰু তলত দিব লাগিব ইয়াত ৰোল নাম্বাৰ UA বা US বা UC যি হয় আপোনালোকৰ কোৰ্চ ৱাইজ হ'ব সেইটো আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰোল নাম্বাৰটো ইয়াত টাইপ কৰিব লাগিব পেপাৰ কোড যিটো নেকি আপোনালোকৰ পেপাৰ আপোনালোকৰ ফৰ এক্সাম্পল যদি আজি ফাৰ্ষ্ট পেপাৰ আছে ফাৰ্ষ্ট পেপাৰ কিবা 602 নে 601 এনেদৰে থাকিব নহয় সেই পেপাৰ কোডটো দিব লাগিব আৰু এভৰি পেজ গোটেইকেইটা পেজতে আপোনালোকে তলত ৰোল নম্বৰটো দিব লাগিব ফ্ৰণ্ট পেজতটো বাৰু এই ওপৰত ছাবজেক্ট কোড আৰু ছাবজেক্ট নেম আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনেকৈ দিবই লাগিব আৰু লগতে তলৰ গোটেইকেইটা পেজতে আপোনালোকে ছেকেণ্ড পেজ বা গোটেইকেইটা পেজতে আপোনালোকে তলত একদম তলৰ পেজত আপোনালোকে এই যিটো লেফ্ট ছাইড আছে লেফ্ট ছাইডত আপোনালোকে ৰোল নম্বৰটো দিব লাগিব গোটেইকেইটা পেজৰ তলত আৰু যিটো নেকি পেজ নাম্বাৰ আছে পেজ নাম্বাৰ যেনেকৈ দিয়া আছে ইয়াত পেজেছ 1/10 এনেদৰে আপোনালোকে গোটেইকেইটা পেজতে দিব লাগিব ৰাইট ছাইডৰ ওপৰত একদম আৰু মন কৰিব লাগিব এনেকুৱা ধৰণৰ টেমপ্লেট হ'ব আপোনালোকৰ ৰাইটিংছ আপোনালোকৰ যিটো এনচাৰ শ্বীট থাকিব যদিহে আপোনালোকৰ বজাৰত গৈ আপোনালোকে সেই ফৰ্মটো যিটো নেকি এনভেলপ আছে এনভেলপটো যদি বিচাৰি নাপায় তেতিয়াহ'লে চাইজটো কৈ দিছোঁ ইয়াত C4 চাইজৰ হ'ব লাগিব আৰু 324 mm by 229 mm হ'ব লাগিব যিটো A4 পেপাৰত হ'ব লাগিব আপোনালোকে এনেদৰে চাই ল'ব পাৰে আৰু যিটো নেকি টেমপ্লেট অৰ্থাৎ এই SOP খনত কোৱাই আছে টেমপ্লেট কেইটামানৰ কথা এটা হ'ল আপোনালোকৰ এনচাৰ স্ক্ৰিপ্টৰ টেমপ্লেট আৰু এটা হ'ল এনভেলপৰ টেমপ্লেট সেই যিকেইটা নেকি এনচাৰ স্ক্ৰিপ্টৰ টেমপ্লেট দেখালোঁ মই 10টা পেজ সেই 10টা পেজ আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে পৰীক্ষাত ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে যদি ব্যৱহাৰ কৰিব নিবিচাৰে ডাইৰেক্টলি A4 পেপাৰকেইটা লৈ গৈ এই ওপৰত যেনেকৈ লিখিব লাগে তেনেকৈ আপোনালোকে লিখিলেও হৈ যাব তো যিকোনো কৰিলে হৈ যাব আৰু এই টেমপ্লেটকেইটা আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব ডাউনলোড টেমপ্লেটছ বুলি আছে একদম বনাই থোৱা আছে আপোনালোকে চাই ল'ব এফালৰ পৰা আৰু নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ আজি যি 22 তাৰিখ এই 22 তাৰিখে এই নতুন SOPখন আপলোড কৰিছে SOP প্ৰথম হ'ল UG আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চৰ বাবে BA BSc BCom 6 ছেমিষ্টাৰৰ বাবে আজিয়ে আপলোড কৰিছে নতুন SOPখনৰ কথা আৰু লগতে MA যিখিনি নেকি 4th চেমৰ ল'ৰা ছোৱালী আছে ডিপাৰ্টমেণ্ট অফ ফৰেনাৰ লেংগুৱেজেছ তেওঁলোকৰ বাবেও আজিয়ে এই নতুন SOP এখন আপলোড কৰিছে চাই ল'ব আপোনালোকে যিসকল নেকি 4th ছেমিষ্টাৰ আছে MA তেওঁলোকে ডেফিনেটলি গম পাব SOPখন একদম চিম্পল হয় MA সকলৰ বাবে একদম চিম্পল হয় আণ্ডাৰ গ্ৰেজুৱেটৰ কিছুমানে বুজি নাপাব সেইকাৰণে মই ভিডিঅ'টো বনালোঁ লগতে যিখন নেকি SOP আছে PG 4th ছেমিষ্টাৰ এক্সামিনেশ্যন অনলাইন মোড ফেকাল্টি চায়েন্স হ'ব তো তেওঁলোকৰ বাবে আপলোড কৰিছে আজি তো আপোনালোকে ভালদৰে ডাউনলোড কৰি চাই ল'ব লিংককেইটা মই ডেছক্ৰিপশ্যনত দি দিছোঁ এফালৰ পৰা আপোনালোকে ডাউনলোড কৰি চাই ল'ব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু যদি কিবা নজনা কথা থাকে বা মোবাইল নাম্বাৰ কেনেকৈ আপডেট কৰে ইমেইল ID কেনেকৈ আপডেট কৰে যদি নাজানে আণ্ডাৰ গ্ৰেজুৱেট পঢ়ি থকা ল'ৰা ছোৱালীসকলে আণ্ডাৰ গ্ৰেজুৱেটৰ বিষয়ে যদি কিবা সুধিব লগা কথা থাকে তেতিয়া তলত কমেণ্ট কৰিব ভিডিঅ'টো লাইক কৰিব আৰু সকলোৰে সৈতে শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় এই ভিডিঅ'টো